যেনেকে ঘগ্ৰাপাৰত এখন নতুন ৰেলৱে অভাৰব্ৰিজ আমি আৰম্ভ কৰিম, তাৰ শিলান্যাস কৰিম। বৰকুৰাত এখন অভাৰব্ৰিজ কমপ্লিট হৈ আছে, আমি আজি চাই আহিছো, তাক কমপ্লিট কৰিব দিছো। যদি সিদিনাখনেও কমপ্লিট হয় সেইখন ইনগ্ৰেট কৰিম। তাৰ লগে লগে আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে নলবাৰী চহৰত 24/7 আৰু ডিং ফ্ৰম টেপৰ পৰা ডাইৰেক্ট পানী খাব পৰা আৰু 24 ঘণ্টাই প্ৰতি ঘৰ মানুহৰ ঘৰত পানী দি থাকিব পৰা এটা নতুন প্ৰকল্প আমি অনুমোদন দিছো। 114 কোটি টকাৰে এই প্ৰকল্পটো আমি কৰিম। তাৰ কাৰণে ইতিমধ্যে নিবিদা ইত্যাদি হৈ গ'ল, কন্ট্ৰেক্টৰো আহি পালে আৰু অহা 14 তাৰিখে ইয়াৰ শিলান্যাস কৰিম। আৰু এই নলবাৰী চহৰৰ নতুনকৈ যিখন নলবাৰী চহৰ হৈছে, কাৰণ গাঁও বিলাকত আমি জল জীৱন মিছনৰ পানী দিছিলো, টাউনত আমাৰ কমপ্লিট হোৱা নাছিলে। গতিকে 114 কোটি টকাৰে নলবাৰী চহৰত এটা অত্যাধুনিক প্ৰকল্প আমি পানী যোগান প্ৰকল্প কৰিব খুজিছো, যিটো প্ৰকল্পৰ পৰা 24/7 24 ঘণ্টাই পানী পাই থাকিব আৰু প্ৰকল্পটোৰ পানী টেপৰ পৰা ডাইৰেক্ট খাব পাৰিব। ইয়াত আৰু ফিল্টাৰ কৰা এই ধৰণৰ ব্যৱস্থাবিলাক, তেনেকুৱা ধৰণৰ আমি এটা নতুন ব্যৱস্থা লৈছো। আৰু এই ব্যৱস্থাটোত আমাৰ প্ৰায় 114 কোটি টকা ব্যয় হ'ব। এই গোটেইখিনি আমি সিদিনাখন প্ৰকল্পটোৰ আধাৰশিলা কৰিম। তাৰ লগে লগে নলবাৰী টাউনৰ মাজত এটা নতুনকৈ ক্লক টাৱাৰ বনাম, তাৰো আধাৰশিলা হ'ব। তাৰ লগে লগে নলবাৰীত এটা কনভেনশ্যন চেণ্টাৰ, যিটো আপোনালোকে জানে যে আমি আগতে এনাউন্স কৰিছিলো, আমাৰ শ্বহীদ মুকুন্দ কাকতি বাছ ষ্টেণ্ডৰ কাষত এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব, সেইটোৰ কাম আৰম্ভ কৰিম। নতুন চাৰ্কিট হাউচ এটা হ'ব, সেইটোৰ কাম আৰম্ভ কৰিম। এনেকে যথেষ্ট প্ৰকল্প, উন্নয়নৰ অজস্ৰ প্ৰকল্প সিদিনাখন আমি শুভাৰম্ভণি কৰিম আৰু শুভাৰম্ভণি হৈ থকা প্ৰকল্পবিলাক আমি ৰাইজৰ সেৱাত মুকলি কৰি দিম। গৰ্ডন খেলপথাৰত এখন সভা হ'ব আৰু এই গৰ্ডন খেলপথাৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থিত থাকি সকলো প্ৰকল্পৰ শিলান্যাস আৰু শুভাৰম্ভণি ইয়াৰ পৰাই কৰিব। আৰু সিদিনাখন আপোনালোকে জানে 14 আগষ্টতো আমাৰ নলবাৰী জিলাৰ জিলা দিৱস, গতিকে জিলা দিৱসৰো কাৰ্যসূচী একেলগে আমি কৰিছো। গতিকে সেই ধৰণে এটা কাৰ্যসূচী যিটো হ'ব, তাৰ গোটেই প্ৰস্তুতিখিনি চাবৰ কাৰণে মই আহিছিলো আৰু গোটেইখিনি কেনেকে কৰিব লাগে গোটেইখিনি চাইছো। আৰু তাৰ লগে লগে আপোনালোকক জনাবলৈ পাই সুখী যে নলবাৰী চহৰত আমি 3টা ঠাইত আৰবান ফৰেষ্ট, চহৰীয়া বন্য অঞ্চল আমি বনাবলৈ প্ৰকল্প চিন্তা কৰিছো, য'ত আমাৰ পুৰণা PWDৰ যিটো IB আছিল সেই অঞ্চলটো, ফৰেষ্টৰ ছচিয়েল ফৰেষ্ট্ৰিৰ আমাৰ যিটো অফিচ আছিল সেই অফিচৰ কাষত আৰু পাগলাদিয়াৰ পাৰত, এই 3টাত যিটো আমি মিয়াৱাকি পদ্ধতিৰে গছ লগোৱা হয়, যি গছ আপোনালোকে 5 বছৰ পিছতে 20-25 বছৰ পুৰণি গছৰ দৰে ডাঙৰ হয়, সেই ধৰণৰ এটা প্ৰকল্প। কাৰণ নলবাৰী চহৰখনত প্ৰদূষণৰ ক্ষেত্ৰত যথেষ্ট আমি এটা ঋণাত্মক তথ্য পাই আছিলো। গতিকে আমি চহৰখনত 3 ঠাইত আৰু গোটেইখিনি মিলাই প্ৰায় 10-15 বিঘা মাটিত আমি এনেকুৱা ধৰণৰ এটা নতুন বনাঞ্চল কৰিব খুজিছো। এই বনাঞ্চলটোৱে গোটেই চহৰখনৰ প্ৰদূষণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা ল'ব। গতিকে খোৱা পানী, প্ৰদূষণ বা ৰাস্তা ঘাট, তাৰ লগে লগে অভাৰব্ৰিজ, এই গোটেইখিনি এটা ডাঙৰ পেকেজেৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নলবাৰীলৈ আহিব। এই গোটেইখিনি কাম আমি গোটেইখিনি কাম মিলিতো প্ৰায় 500 কোটি টকাৰ কাম হ'ব। আমি ক'ব পাৰো যে 500 কোটি টকাৰ উন্নয়নৰ বতৰা লৈ আহিব। তেনেকুৱাই গোটেই কাম, 2খনকৈ অভাৰব্ৰিজ থাকিব, ইমান ডাঙৰ পানীৰ প্ৰকল্প থাকিব, তাৰ লগে লগে অন্যান্য গোটেইখিনি কাম মিলাই 400-500 কোটি টকা হ'ব। মানে শুভাৰম্ভণি আৰু শিলান্যাস গোটেইখিনি মিলাইতো 500 কোটি টকা হৈ যাব। আজি মই চেষ্টা চলাই আছো, আজি মই গৈ চাই আহিছো। এতিয়া নিৰ্দেশনা দিছো যে 14 তাৰিখলৈ কমপ্লিট কৰিব লাগে। কিছু কাম অলপ স্পীডত কৰিব লাগিব আৰু ইনকেছ যদি কিবা কাম অলপ ৰৈও যায়, আমি হয়তো কামটো কৰি দিম, তাৰ 2-4 দিন পিছত সম্পূৰ্ণ হ'ব। আজি মোৰ চাই লাগিছে যে 14 তাৰিখলৈ খুব তীব্ৰ গতিত কৰিলে পাৰিব লাগে, আৰু যদি কিবা কাৰণত অলপ কাম ৰৈ যায় তেতিয়া আমি চাই ল'ম কেনেকে কৰা যায়। হয়তো ইনগ্ৰেশ্যন কৰি দি আমি 2-4 দিনৰ কাৰণে অলপ কেইদিনমান পিছত কৰিম। এইখিনি মোটামুটিকে হৈ গৈছে। এইকেইটা ডাঙৰ প্ৰজেক্ট অলপ বেলেগকে কৰিম। মোক কিছুদিন আগত মছজিদ কমিটি এখন আবেদন দিছিল যে কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তিৰ সলনি তাত ক্লক টাৱাৰটো বহাব লাগে। মই এই কথাটো লৈ পেলাই, যিহেতু এইটো আমাৰ কলিতা সন্মিলনীৰ এটা দাবী আছিল, মই তেখেতসকলক কৈছিলো, তেখেতসকলৰ দাবী মতে মই কৰিছিলো। আপোনালোক দুজনে মিলাই লওক, তেতিয়া মোৰ ক'ব লগা একো নাই। কিন্তু কালি যিটো ৰাইজৰ কথা দেখিছো, কাৰণ কুমাৰ ভাস্কৰ বৰ্মাৰ মূৰ্তিটোত কোনো পূজা পাতাল নহয় বা ধৰ্মীয় কথা নাই, এইটো কামৰূপৰ ৰজা এজনৰ মূৰ্তি। আৰু নতুন প্ৰজন্মই কামৰূপৰ সেই মানে ৰজাজনৰ বিষয়ে বা কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে জনাৰ অত্যন্ত প্ৰয়োজন। আমি অসমীয়া কেলেণ্ডাৰখনে ভাস্কৰ বৰ্মাৰ জন্মদিনৰ পৰা আৰম্ভ হয়। ভাস্কৰ শব্দ বুলি যিখন কয়, সেইখন অসমীয়া কেলেণ্ডাৰখন আৰম্ভ হয় ভাস্কৰ বৰ্মাৰ পৰা। তেনেকুৱা এজন মহান
আমাৰ ৰজাৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰিব ওলোৱা লৈ পেলাই মই ভাবো এইটো কোনো বিতৰ্কৰ কথা কালি বন্ধ কৰি দিছিলে চৰকাৰ তেখেতসকলক মই লগালগ যোগাযোগত কথা হৈছিল আৰু তেনেকুৱা কথা নাই কিছু মানুহৰ অলপ এটা ভুল বুজাবুজি আৰু মই ভাবো যে এইটো এটা সমন্বয়ৰ প্ৰতীক কাৰণ তাত কোনো মানে এনেকুৱা নহয় যে আমাৰ কিবা ধৰ্মীয় মূৰ্তি লগাইছে তাত পূজা পাতাল হ'ব তেতিয়া বোলে কৰবাত ভৱিষ্যতে সংঘাতৰ মানে হ'ব সম্ভাৱনা থাকে তাততো এটা ৰজাৰ মূৰ্তি কামৰূপৰ ৰজাৰ মূৰ্তি এটা বহাব খুজিছে তাত মই ভাবো যে তেনেকুৱা কোনো সংঘাত হ'ব নালাগে আৰু এইখিনি আমি নলবাৰীৰ মানুহ সদায় আলাপ আলোচনাৰে সুন্দৰভাৱে কাম কৰি থাকো তাৰ মাজত দুই এটা ঘটনা থাকে এইবিলাক মই ভাবা নাই এইটো ইমান ডাঙৰ কথা বুলি মই মিলাই ল'ব পাৰিম আৰু সকলোৱে মিলি সুন্দৰভাৱে সহায় কৰি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ